ঐতিহাসিক ডিব্ৰুগড় চহৰ প্ৰতি প্ৰবল ভাবুকি নিশা 5 মিনিটৰ ব্যৱধানত বৰলুইতৰ বুকু জাহ গ'ল 6টা গৃহ নিশাৰ পৰা এই ভয়াৱহ খহনীয়া চহৰৰ মোহনঘাটৰ মথাউৰি সমীপত এই ভয়ংকৰ খহনীয়া পুৰে নিশা পাৰ্কোপাইত পেলাই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা জলসম্পদ বিভাগৰ আজি পুৱা 7 বজাত জিলা উপায়ুক্ত পল্লৱ গোপাল জাই সৰ্বশান্ত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত উপস্থিত হৈ আশ্ৰয় শিবিৰলৈ লোকসকলক স্থানান্তৰ কৰাৰ লগতে এই লোকসকলৰ লগত শিশু থকাৰ বাবে তেওঁ মত ব্যক্ত কৰে যে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে আৰু আজি নাওৰে জিঅ' বেগ পেলাই প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ'ব ইফালে স্থানীয় বিধায়কে এই খহনীয়া প্ৰতিৰোধ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ডিব্ৰুগড় নগৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ শক্তিশালীকৈ নগৰ সুৰক্ষা বান্ধ পুনৰ নিৰ্মাণ কৰা হৈছিল খহনীয়াৰ পাছত এই নগৰ সুৰক্ষা বান্ধটোৰ প্ৰায় নিচেই কাষ চাপিছেহি বাৰিষাৰ ট্ৰেনে ফুটিকাৰে বাঢ়ি অহা বহালৈ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত ডিব্ৰুগড় নৱনিৰ্মিত আউনিয়াতি শাখা সত্ৰৰ প্ৰেক্ষাগৃহ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে আউনিয়াতি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী বিধায়ক প্ৰশান্ত ফুকন ঋতুপৰ্ণ বৰুৱা আৰু এই মুহূৰ্তত পোনপটীয়াকৈ লৈ গৈছোঁ ডিব্ৰুগড় আধ্যাত্মিক আৰু কলা সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ দ্বাৰা উঠি অহা প্ৰজন্মক গুৰুজনাই প্ৰতিষ্ঠা কৰা পৰম্পৰা তেখেতসকলক বিশেষভাৱে অৱগত কৰা হ'ব আৰু ইয়াৰ মূল্যবোধৰ আধাৰত জীৱন কেনেধৰণে শৃংখলাবদ্ধভাৱে নিৰ্মাণ কৰিব পাৰি বা গঢ় দিব পাৰি এই সন্দৰ্ভতো এটি আধ্যাত্মিক চেতনা প্ৰদান কৰা হ'ব আজি এই শুভ উদ্বোধনী অনুষ্ঠানত শ্ৰী শ্ৰী আউনিয়াতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী ডক্টৰ পিতাম্বৰ দেৱগোস্বামী আৰু ইয়াৰ স্থানীয় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াৰ লগতে বিভিন্নগৰাকী বৈষ্ণৱপ্ৰাণ ভকতৰ উপস্থিতিত আজি এই ৰংগমঞ্চ শুভ উদ্বোধন হ'ল 1,55,00,000 টকাৰে নিৰ্মাণ কৰা এই ৰংগমঞ্চই আগন্তুক দিনত ডিব্ৰুগড় চহৰত সাংস্কৃতিক অনুষ্ঠান বা আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু সাংবাদিক বন্ধুসকল আপোনালোকেও নিৰ্মাণ কাৰ্য আৰম্ভণি হোৱাৰ দিনৰ পৰা এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে মই আপোনালোককো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজি উঠি অহা প্ৰজন্মক আমি ভাল আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লাগিব আৰু ভাল আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লগা হ'লে আমাৰ গুৰুসকলে প্ৰতিষ্ঠা কৰা সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধৰ সন্দৰ্ভত তেখেতসকলক বিশেষভাৱে অৱগত কৰিব লাগিব আৰু আমাৰ যিখিনি লোকসংস্কৃতি আছে সেই সকলোবিলাক কথাত উঠি অহা প্ৰজন্মক জড়িত কৰিব লাগিব আৰু এই ৰংগমঞ্চই আগন্তুক দিনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীত উঠি অহা প্ৰজন্মক বিশেষভাৱে ই সহায় কৰিব গতিকে মই আশা ৰাখিছোঁ স্থানীয় ৰাইজৰ সহযোগত আগন্তুক দিনত এই ৰংগমঞ্চখন সুন্দৰভাৱে পৰিচালনা কৰা হ'ব বৰ্তমান কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ সমগ্ৰ পৃথিৱীৰ মানৱ সমাজে দি আহিছে আৰু আমিও ভাৰতবৰ্ষৰ এই অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে মিলিত প্ৰচেষ্টাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছোঁ
আৰু এই সময়ছোৱাত কেৱল আমি সকলোৱে এটি কথা মনত ৰাখিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও বাৰে বাৰে এটি কথা ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাই আহিছে যে আমি যেতিয়ালৈকে এই ভাইৰাছৰ ঔষধ আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি বাৰে বাৰে হাত পৰিষ্কাৰ কৰি ধুই নিজকে সকলো সময়তে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আৰু আসলে ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে এনেদৰে সম্বোধন কৰিছে সকলোকে আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি যিহেতু ডিব্ৰুগড় নৱনিৰ্মিত আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহ মুকলি কৰা হৈছে আৰু এই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামী বিধায়ক প্ৰশান্ত ফুকন ঋতুপৰ্ণ বৰুৱা উপস্থিত আছে অগ্নিকুণ্ড বাগজানৰ খবৰ ৰাখিছেনে আপুনি জুয়েপুৰা বাগজানৰ পৰা আজিও অহৰ্নিশে বৰষি আছে অগ্নি বিধ্বস্ত বাগজানৰ প্ৰকৃতি আৰু জীৱন বাগজানৰ মূল ঘটনাস্থলীৰ সৰ্বপ্ৰথমে উপস্থিত হ'ল নিউজ 18 অসম নৰ্থ ইষ্ট জ্বলিয়ে আছে বাগজান শান্ত হোৱা নাই বাগজান অগ্নিকুণ্ড বাগজানত একমাত্ৰ নিউজ 18 কেনে আছে অগ্নিকুণ্ড বাগজান জুয়েপুৰা বাগজানৰ পৰা আজিও অহৰ্নিশে বৰষিয়ে আছে অগ্নি বাগজানৰ যেনিয়ে চোৱা যায় তেনিয়েই এতিয়া কেৱল ধ্বংসস্তূপ বিধ্বস্ত বাগজানৰ প্ৰকৃতি আৰু জীৱন জ্বলি ছাই হৈ লঠঙা হৈ থিয় হৈ আছে প্ৰতিজোপা তৰুণ তৃণ অদ্ভুত ধৰণে কোলা হৈ পৰিছে তৈলময় বাগজানৰ পানী এক অবৰ্ণনীয় আৰু চাব নোৱাৰা পৰিৱেশ নাই তামোল পাণ গছলতিকা চৰাই চিৰিকটিৰে নদন বদন বাগজানৰ গাঁও এতিয়াও আশ্ৰয় শিবিৰতে আছে সৰ্বহাৰা লোকসকল ঘটনাস্থলীৰ নিচেই কাষৰ পৰা আমাৰ স্থানীয় সংবাদদাতা উপাসনা গোস্বামীৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বাগজান কাণ্ড সংঘটিত হোৱা আজি 23 দিন ক'ব লাগিব কিন্তু বিজিআৰ 5 নম্বৰ তৈলঘাটত যি জুই নিৰ্গত হৈ আছিল সেই জুই এতিয়া বৰ্তমানলৈকে বন্ধ হোৱা নাই জুই দপদপকে জ্বলি আছে আৰু শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে ভাৰতীয় সেনাৰ তৃতীয় কোৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে পৰিদৰ্শন কৰে বাগজান বিজিআৰ 5 নম্বৰ তেলঘাট ঘটনাস্থলী পৰিদৰ্শন কৰিলে দিনজানৰ জিঅ'চি মেজৰ জেনেৰেল সঞ্জীৱ চৌহান আৰু 181 ব্ৰিগেডৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ ৰোহিত সেহগ্ৰালে অইল ইণ্ডিয়াই তেলঘাটটোৰ জুই নিৰ্বাপনৰ বাবে আৰম্ভ কৰিছে প্ৰক্ৰিয়া ইয়াৰ বাবে মূল ঘটনাস্থলীলৈ যাবলৈ প্ৰয়োজন হ'ব এখন দলঙৰ এই দলং নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে সেনাবাহিনীৰ দিনজান দ্বিতীয় মাউণ্টেইন ডিভিজনৰ অন্তৰ্গত 110 নম্বৰ ইঞ্জিনিয়াৰ ৰেজিমেণ্টে কিন্তু এতিয়াও আতংকিত সমগ্ৰ অঞ্চলবাসী কিয়নো এতিয়াও এনেদৰেই নিৰ্গত হৈ আছে জুইৰ লেলিহান শিখা কেতিয়া নিৰ্বাপিত হ'ব এই অগ্নিশিখা উত্তৰ নাই কাৰোৰে হাতত তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পদপথৰ সন্তান প্ৰসৱ পশুটিৰ চিকিৎসালয়লৈ আহি আছিল পশুটিগৰাকী এই ঘটনা সংঘটিত হৈছে মাজুলীত চিকিৎসালয় নাপালেগৈ পদপথতে সন্তান প্ৰসৱ পথৰ ওপৰতে এইগৰাকী প্ৰসূতিক আগুৰি ধৰিছে কেইগৰাকীমান মহিলাই যোনে যেনেকৈ পাৰে কাপোৰেৰে আঁৰ বেৰ দিবলৈ চেষ্টা কৰিছে চিকিৎসালয়লৈ আহি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয় মাজুলীৰ গড়মূৰত গড়মূৰ অসামৰিক চিকিৎসালয়লৈ আহি আছিল মাজুলীৰ নভঙা গাঁৱৰ অঞ্জনা কুতুব নামৰ প্ৰসূতিগৰাকী কিন্তু অকস্মাত প্ৰসৱ বেদনাত ছটফটাই উঠা মহিলাগৰাকী গৈ নাপালে চিকিৎসালয় মহিলাগৰাকীক প্ৰত্যক্ষ কৰাৰ লগে লগে কেইজনমান ব্যৱসায়ীয়ে কাপোৰেৰে আঁৰ কৰি দিয়াৰ লগতে চিকিৎসালয়লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে ৰাস্তাতে মানুহজনে মানে কাটাইছে তাৰপৰা আমি দেখি পেলাই আমি সব ব্যৱসায়ীকেইটা দৌৰি পেলাই আনিলোঁ অনাৰ লগে লগে আমাৰ দোকানৰ মুখতে মানুহজনে প্ৰৱেশে কৰি দিলে ৰাস্তাতে কোৱাৰ লগে লগে আঁৰ বেৰ আমাৰ মানুহখিনিয়ে কাপোৰ আনিলোঁ বেডকভাৰ আনিলোঁ আঁৰ বেৰ দিলোঁ
দিয়াৰ পিছত আমি চিভিললৈ খবৰ দিলোঁ চিষ্টাৰ নাৰ্ছ আহিলে অহাৰ লগে লগে ইয়াতে যেনিবা পদপথতে এটি পুত্ৰ সন্মান জন্ম দিয়াৰ পিছত সন্তান আৰু মাতৃক লৈ যোৱা হয় চিকিৎসালয়লৈ মাজুলীৰ পৰা সঞ্জিত সম্বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আহাৰমহীয়া পথাৰত ব্যস্ত শিল্পী পবিত্ৰ আভা হুনগুটি খিচাত ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী প্ৰায় 12 বিঘা মাটিত কঠীয়া ৰোৱা পৰ্ব আৰম্ভ কৰিছে কৰোনাৰ আতংক আৰু লকডাউনৰ বাবে ছবি জগতৰ কাম বন্ধ হোৱাত এনেদৰে পথাৰত নামি পৰিছে শিল্পীগৰাকী আহাৰমহীয়া পথাৰত হুনগুটি হিচাত ব্যস্ত হৈ পৰিছে শিল্পীসকল আৰু তাৰ ব্যতিক্ৰম নহয় পবিত্ৰ ৰাভা আৰু এই পবিত্ৰ ৰাভাই নাট্যশিল্পী পবিত্ৰ ৰাভাই কিদৰে আচলতে এই পথাৰত হুনগুটি হিচাত ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে অকল পবিত্ৰ ৰাভা বুলি ক'লে ভুল হ'ব আচলতে যি পবিত্ৰ ৰাভা আমাৰ গাঁৱত যি খৰ্বকাই লোকসকল আছে সকলো এইদৰে পথাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এটা কথা ক'ব লাগিব যে যি খৰ্বকাই লোকসকলৰ সেই যে আমাৰ গাঁৱত বাস কৰে তেওঁলোকে খাবলৈ প্ৰায় 25 পৰা 30 বিঘা মাটি তেওঁলোকে প্ৰতি বছৰে খেতি কৰে আৰু এইদৰে তেওঁলোকে খেতি কৰা যি ৰোৱনী দাৱনীকে আৰম্ভ কৰি সকলো ইয়াতে খেতি কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ লগত পবিত্ৰ ৰাভা আছে তেওঁৰ পৰা মই কিছু মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম এটা এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব যি আচলতে যি কৃষকৰ যি মাটিৰ ঘাম মূৰত পেলাই যি হুনগুটি সিঁচে আৰু সেই হুনগুটি সিঁচাত ব্যস্ত হৈ পৰিছে পবিত্ৰ ৰাভা কি ক'ব দাদা আজি আপুনি যি পথাৰত হুনগুটি হিচাত ব্যস্ত হৈ পৰিছে হয় এটা আমাৰ আজি প্ৰথম ৰুইছোঁ প্ৰায় 16 বিঘামান মাটি ৰেডি কৰিছোঁ ৰোৱনীও আহিছে আমাৰ গ্ৰুপৰখিনিও আছে বাহিৰৰ পৰাও আহিছে প্ৰায় 20-25 জনীমান হ'ব ৰোৱনী তো ৰুই আছোঁ আৰু এইটো কাম কৃষি কাৰ্যটো কৰিবই লাগিব তাৰপিছত বাকী কালচাৰ এগ্ৰি তাৰপিছত কালচাৰ গতিকে আমি প্ৰত্যেক বছৰে কৰোঁৱেই আমাৰ ধান খেতি গোটেই গ্ৰুপৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেইখিনি আমাৰ গোটেই বছৰটো যিহেতু আমাৰ একেলগে থাকোঁ খাওঁ গাঁৱত গতিকে আমি চাউলখিনি প্ৰত্যেক বছৰে আমি নাটক শ্ব' যিমান যি থাকিলেও এই 3 মাহ আমি অকণমান ছাইড কৰি পেলাই আমি খেতিখিনি আমি কৰি লওঁ গতিকে আমাৰ আমতিৰ পিছলৈকে ৰোৱা শেষ হৈ যাব যিহেতু আপুনি শিল্পী হিচাপে যি খেতিত নামিছে আমাৰ অসমীয়া লোকসকল কিছু খেতিৰ ক্ষেত্ৰত পিছ পৰি গৈছে নেকি পিছ পৰি যোৱা বুলি ক'লে ভুল হ'ব যিবিলাকে নকৰে সেইবিলাকেতো থাকিলেও নকৰে আৰু যিখিনিয়ে কৰে সেইখিনি কৰিয়ে আছে সদায় কৰি আছে কিন্তু সংখ্যাটো কম আমাৰ বাহিৰৰ ৰংচঙীয়া দেখিলে আমি সেইটোৰ প্ৰতি বেছি আমি আকৰ্ষিত হৈ যাওঁ একচুৱেলি এতিয়া সেই যেতিয়া কৰোনা আহিলে তেতিয়া গোটেই বস্তুটো গম পালে যে দূৰৈৰ পৰ্বত দেখাত শুৱনি গতিকে নিজৰ ঘৰত কিমান মাটি বাৰী আছে আমাৰ মানুহৰ প্ৰত্যেকৰ ঘৰে ঘৰে গতিকে এই চেগতে মই সুযোগ পাইছোঁ কথাটো সকলোকে কৈছোঁ আমাৰ বিশেষকৈ আমাৰ যিখিনি আমাৰ ইয়ং জেনেৰেশ্যন আমাৰ বয়সৰ বা আমাতকৈ অকণমান সৰু যিখিনি ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই কাম কৰে তেখেতসকলে যদি ঘূৰি আহি পেলাই নিজৰ ঘৰতে অকণমান কাম আৰম্ভ কৰে কৃষি কাৰ্যত লিপ্ত হয় তেতিয়াহ'লে যেনেকৈ হ'লেও নিজৰ উপাৰ্জন আৰু নিজৰ ঘৰৰ ধান চাউলেৰে গোটেই আমি বছৰটো আমি খাই মেলি ধুনীয়াকৈ সুস্বাস্থ্যৰে আমি জীয়াই থাকিব পাৰোঁ একচুৱেলি এইবাৰ আপুনি কিমান মাটি খেতি কৰিছে আৰু কি খেতি লগাইছে এইবাৰ হ'ব 25-22 বিঘা হ'ব এইবাৰ অকণমান আমি পুখুৰী খুন্দিছোঁ গ্ৰুপৰ 25 বিঘা মাটিত আমাৰ হ'ব এইটো আমি বাহাদুৰ চাবৱান ৰুইছোঁ বাহাদুৰ চাবৱান ইয়াৰ পিছত আমি ৰঞ্জিত আৰু কেতেকী জহা আমি ৰুম এইবাৰ কলা ব্লেক ৰাইচটো থাকিব অকণমান বাগজানৰ আশ্ৰয় শিবিৰত শিশু খাদ্যৰ সংকট পুষ্টিকৰ খাদ্য লাভৰ পৰা বঞ্চিত গৰ্ভৱতী মহিলা খুদ সমাজ কল্যাণ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়ববীয়াৰ আগত এই অভিযোগ দিছে আশ্ৰয় শিবিৰৰ আৱাসীয়ে বাগজান শিবিৰত শিশু মহিলাৰ ক্ষোভ পুষ্টিকৰ খাদ্য পোৱা নাই শিশু মহিলাই শিশু অধিকাৰ আয়োগৰ অভিযোগ বাগজান তেল গেছ বিস্ফোৰণৰ পাছত এনেদৰে 7টা আশ্ৰয় শিবিৰত আছে এইসকল শিশু মহিলা উভতি যাব পৰা নাই স্বগৃহলৈ কিন্তু শিবিৰত শিশু মহিলাই পোৱা নাই পুষ্টিকৰ আহাৰ শিবিৰ পৰিদৰ্শন কৰিবলৈ যোৱা শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিলে তেওঁলোকে প্ৰায় খোৱা বোৱা ঠিকে পাই আছো বুলি কৈছে এনেকুৱা আমি অভিযোগ পোৱা নাই কিন্তু কি শিশুবিলাক কণ শিশুবিলাকক যি বেবি ফুডবিলাক অলপ নোপোৱা অভিযোগ আমি ইয়াত পাইছোঁ ডক্টৰ পিলু হাজৰিকাৰ নেতৃত্বত শিবিৰলৈ আহে আয়োগৰ এটা দলটোৱে বুজ লয় শিশু মহিলাসকলৰ স্বাস্থ্য আৰু আন সা সুবিধাৰ উপযুক্ত সা সুবিধা নোপোৱাত উদ্বিগ্নতা প্ৰকাশ কৰে আয়োগে কেইবাগৰাকীও পেণ্ডেণ্ট মাদাৰ আছে বুলি কোৱা
কিন্তু বেছিভাগ তেওঁলোকৰ ৰিলেটিভৰ ঘৰত মানে চিফ্ট কৰি আহিছিলে কিন্তু এটা চেণ্টাৰত আমি এগৰাকী পালোঁ তেখেতৰ মানে 7 months ৰানিং হৈ আছে কিন্তু তেখেতে যিটো কেয়াৰ পাব লাগে সেইখিনি কেয়াৰ তেখেতে পোৱা নাই আৰু যিখিনি মানে ধৰি লওক বাচ্চা আছে মানে আপোনাৰ 7 monthsৰ যিখিনি বাচ্চা আছে 12 monthsৰ যিখিনি বাচ্চা আছে 13 monthsৰ যিখিনি বাচ্চা আছে সেই বাচ্চাখিনিয়ে যিখিনি মানে বেবি ফুড পাব লাগে সেইখিনি চব চেণ্টাৰে প্ৰভাইড কৰিব পৰা এনে অৱহেলাৰ বিষয়ে অইল কৰ্তৃপক্ষ আৰু তিনিচুকীয়া জিলা প্ৰশাসনক অৱগত কৰি যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিব বুলিও কয় আয়োগৰ সদস্যসকলে ডিগবৈৰ পৰা ৰীনা কাকতি নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতি আইছো চিটি 18ৰ শেষ অংশলৈ উত্তৰ গুৱাহাটীৰ ৰজাটোৰ পাৰঘাটত উত্তপ্ত পৰিস্থিতি যাত্ৰী আৰু জল পৰিবহণৰ কৰ্মীৰ মাজত বাকযুদ্ধ অত্যাধিক যাত্ৰী বাহনৰ বাবে সমস্যাত জল পৰিবহণ কৰ্মী মধ্যম খণ্ড ঘাটৰ জাহাজ সেৱা ৰজাদুৱাৰলৈ নিয়াৰ বাবে দুটা ঘাটৰ যাত্ৰীক চম্ভালিব পৰা নাই জল পৰিবহণ কৰ্মীয়ে পানী বহাৰ বাবে মধ্যম খণ্ড ঘাট ৰজাদুৱাৰলৈ স্থানান্তৰ কৰাত যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাটত যাত্ৰী আৰু জল পৰিবহণ কৰ্মীৰ মাজত বাকযুদ্ধ অত্যাধিক যাত্ৰী বাহনৰ বাবে সমস্যাত জল পৰিবহণৰ কৰ্মী মধ্যম খণ্ড ঘাটৰ জাহাজ সেৱা ৰজাদুৱাৰলৈ নিয়াৰ বাবে দুটা ঘাটৰ যাত্ৰীক চম্ভালিব পৰা নাই জল পৰিবহণ কৰ্মী ফেৰীঘাটটো পানী বঢ়াৰ অজুহাতত বিভিন্ন সময়ত বন্ধ কৰি ৰখা মাত্ৰ অলপ পানী বাঢ়িলে ফেৰীটো বন্ধ হৈ যায় মাজৰ যিটো ৰাস্তা সেই ৰাস্তাটোত পানী উঠাৰ অজুহাত কিন্তু তাত তেওঁলোকে ইচ্ছা কৰিলে দলং নিৰ্মাণ কৰি পেলাই যাতায়াতৰ সুবিধা কৰে বিগত এই এমাহৰ ভিতৰত কমেও 3বাৰ এই ঘাটটো বন্ধ কৰি ৰখা হৈছে গতিকে আমি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে মধ্যমখণ্ড ফেৰীঘাটটো চলাচলৰ ব্যৱস্থা কৰক দিছপুৰ আৰক্ষী জালত এটা মহাপ্ৰবঞ্চক ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা সৰকুৱাই প্ৰবঞ্চকটোৰ বিৰুদ্ধে ৰুজু হৈছে জামিনবিহীন গোচৰ এজন বহুৰূপী যুৱক কেতিয়াবা ডিমা হাছাওৰ OSDৰ ৰূপ লয় যুৱকে আন কেতিয়াবা হয় মিছিং অট'নমাছ কাউন্সিলৰ বিষয়া পিন্ধনত সুন্দৰ বেশভূষা কথা বতৰা স্মাৰ্ট হাতত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে উঠা ফটোগ্ৰাফ ইয়াকে সম্বল কৰি প্ৰবঞ্চনাৰ জাল মেলিছিল বহুৰূপী যুৱকজনে নাম ঋষিৰাজ কন্দিনিয়া লাখত নহয় কোটিৰ ঘৰত খেলিছিল তেজপুৰৰ ঋষিৰাজ কন্দিনিয়াই টাৰ্গেট কৰিছিল ৰাজ্যৰ বহু A ক্লাছ কন্ট্ৰেক্টৰক ডিমা হাছাওৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ পৰিচয়ৰে ঠিকাদাৰক ভুৱা ৱৰ্ক অৰ্ডাৰ বিলাই লুটিছিল কোটি কোটি টকা মহাপ্ৰবঞ্চক ঋষিৰাজৰ সেই কাহিনী শুনক ভুক্তভোগী দেৱপ্ৰকাশ ভাগৱতীৰ মুখেৰে 2015 চনত তেওঁক আমি লগ পাওঁ ডিমা হাছাওৰ OSD হিচাপে আমাক পৰিচয় দিয়ে তেতিয়া তেওঁৰ লগত চিকিউৰিটি 4-5জনমান ব্লেক কামাণ্ডৰ চিকিউৰিটি থাকে আমাৰ এপইণ্টমেণ্ট ভিজিটিং কাৰ্ড দিছিল ডিমা হাছাওৰ অট'নমাছ কাউন্সিল OSD বুলি সমাজ কল্যাণত 80 কোটি টকীয়া ঠিকাৰ প্ৰলোভন দি দেৱপ্ৰকাশৰ পৰা ঋষিৰাজে লুটিছিল 1 কোটিৰো অধিক টকা সেই ধন উভতাই বিচাৰোতে ভুৱা গোচৰত ঋষিৰাজে গ্ৰেপ্তাৰ কৰোৱাইছিল দেৱপ্ৰকাশ ভাগৱতীক মোক ক'লে যে ডিমা হাছাওত ছাপ্লাইৰ কাম আছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত প্ৰায় 80 কোটিমান টকাৰ প্ৰায় বছৰ বাগৰি গ'ল কোনো বিল চিল নোপোৱাত আমি যেতিয়া অনুসন্ধান কৰোঁ নিজাকৈ তেতিয়া গম পালোঁ যে গোটেইবিলাক ভুৱা সেই পইচাটো আমি যেতিয়া খুজিব গ'লোঁ ৰিটাৰ্ণ তেওঁৰ পৰা তেতিয়া তেওঁ আমাক চক্ৰান্ত কৰি আৰক্ষীৰ লগতে মেনেজ হৈ প্ৰশাসন মেনেজ কৰি আমাক ভুৱা কেছ এটাত ফচাই দিলে টকা দাবী দিয়া বুলি কিন্তু দিন বাগৰাৰ লগে লগে খোল খালে মহাপ্ৰবঞ্চক ঋষিৰাজৰ মুখা 1187/18 আৰু 904/19 নম্বৰত ৰুজু হোৱা দুটা গোচৰত দিছপুৰ আৰক্ষীৰ জালত পৰিল ঋষিৰাজ কন্দিনিয়া কিন্তু ভগৱান আছে আৰু আইনৰ ওপৰত বিশ্বাস আছে কাৰণে আজি আকৌ মই এটা কেছ দিছিলোঁ ক্ৰছ কেছ আকৌ বিভিন্নজন অকল ময়ে নহয় এনেকুৱা বহুত ঠিকাদাৰৰ পৰা তেওঁ এনেকৈ অসমৰ পৰা অসমৰ বাহিৰৰো বহুত ঠিকাদাৰৰ পৰা এনেকৈ লাখে লাখে টকা তেওঁ আত্মসাৎ কৰিছিল আজি মই দিয়া কেছটোত তেওঁ বেল পোৱা নাই ইয়াৰ আগতে আৰু 3-4টা কেছ চলি আছে তেওঁৰ এতিয়া বৰ্তমান দিছপুৰ আৰক্ষী থানাত তেওঁ আৰেষ্ট হৈছে এতিয়া জামিনবিহীন গোচৰত ৰঙাঘৰৰ আলহী হৈছে এসময়ত 4-5জন নিৰাপত্তাৰক্ষী লৈ দপদপাই ফুৰা ঋষিৰাজ কন্দিনিয়া বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু ইতিমধ্যে আমি জনাই আছো যে ৰাজ্যত গঠন হৈছে নতুন ৰাজনৈতিক শক্তি সাংসদ অজিত ভূঞাৰ নেতৃত্বত নতুন আঞ্চলিক দল আগন্তুক নিৰ্বাচনত বিজেপিক উফৰোৱাৰ লক্ষ্য এই নতুন ৰাজনৈতিক শক্তিৰ যাৰ বাবে একত্ৰিত হৈছে ৰাজ্যত গঠন হৈছে এই ৰাজনৈতিক শক্তি সাংসদ অজিত ভূঞাৰ নেতৃত্বত নতুন আঞ্চলিক দল আগন্তুক নিৰ্বাচনত বিজেপিক উফৰোৱাৰ লক্ষ্য লৈছে নতুন ৰাজনৈতিক দলে সন্মিলিত আঞ্চলিক শক্তিৰ নাম দিয়া হৈছে আঞ্চলিক গণ মৰ্চা সকলো সৰু ডাঙৰ জাতি জনগোষ্ঠীৰ সমমৰ্যাদা আৰু সম অধিকাৰ নিশ্চিত কৰি সেইটো আঞ্চলিকতাবাদক বহল ভিত্তিত তাক প্ৰতিনিধিত্ব কৰা যিবোৰ শক্তি আছে এই শক্তিবিলাকক আমি লগত লৈ আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিব খুজিছোঁ যে আমি যি ৰাজনৈতিক মঞ্চ গঠন কৰিছোঁ আৰু অহা নিৰ্বাচনত আমাৰ এটা যিহেতু বৰ শক্তিশালী ভূমিকা থাকিব বিজেপিৰ বিৰুদ্ধে গতিকে আমি এই মুহূৰ্তলৈকে কংগ্ৰেছ AIDFৰ লগত কিবা বুজাবুজি কৰা মিত্ৰতা কৰা কোনো সিদ্ধান্ত আমি গ্ৰহণ কৰা নাই যে আঞ্চলিক গণমৰ্চাই শীঘ্ৰেই কা বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰা সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ শিল্পী সমাজ এইসকলৰ উপৰিও বিভিন্ন জনগোষ্ঠীয় জনজাতীয় সংগঠন অন্যান্য ছাত্ৰ যুৱ সংগঠন নাৰী সমাজ শ্ৰমিক কৃষক তথা কৰ্মচাৰী সংগঠনসমূহৰ লগতো আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশিষ্ট আঞ্চলিকতাবাদী তথা জাতীয়তাবাদত বিশ্বাসী ব্যক্তিসকলৰো কাষ চাপিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমত যিকোনো মূল্যৰ বিনিময়ত খিলঞ্জীয়া অসমবাসীৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব ৰাজ্যখনৰ সম্পদৰ অবাধ লুণ্ঠন চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতিয়ে বেহা প্ৰকৃতিৰ ওপৰত লুটপাট এইবোৰ বন্ধ হ'ব লাগিব বিখ্যাত ভাইমামা কৌতুক গোষ্ঠীৰ কথা আপোনাৰ মনত আছেনে মানুহক হহুৱাই ভাল পোৱা সেই ভাইমামৰ পৰিয়ালে এতিয়া কেৱল কান্দিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ভাইম নামে পৰিচিত দুতনৈ প্ৰায়ত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী পৰিয়ালৰ ঘৰত উপস্থিত হৈছে প্ৰশাসনৰ লোক আৰু এই প্ৰতিবেদনে বিদায় লৈছো চিটি 18ৰ পৰা নমস্কাৰ আজি আমাৰ সংস্কৃতি বিপদাপন্ন এই সংস্কৃতিক ৰক্ষাক লাগি আমি আজি এখন ধ্বজাৰ তলত ইউনাইটেড হৈছো হয় হয় হবা লাগিব আমি ভাবিবা লাগে আকৌ হাঁহিব ভায়াৰ পৰিয়ালে নিউজ 18ৰ বাতৰিত তৎপৰ প্ৰশাসন ধ্ৰুৱজ্যোতি কিশোৰ চৌধুৰীৰ পৰিয়াললৈ আশাৰ ৰেঙনি মানুহক হহুৱাই ভাল পোৱা মানুহজনৰ পৰিয়ালে আজি পাহৰি গৈছে হাঁহিবলৈ আমি কবলৈ লৈছো অসমৰ প্ৰথমটো কৌতুক গোষ্ঠী ভায়ামামাৰ কথা 1999 চনত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ভায়া ৰূপে খ্যাত ধ্ৰুৱজ্যোতি কিশোৰ চৌধুৰী সহ মৃত্যু হৈছিল কৌতুক গোষ্ঠীটোৰ কেইবাগৰাকী শিল্পীৰ তাৰ পাছৰে পৰা তীব্ৰ আৰ্থিক সংকটে জুৰুলা কৰি আহিছে শিল্পীজনৰ পৰিয়ালক 15 জুনত নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰৰ পাছতে তৎপৰতা আৰম্ভ কৰিছে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে ওপৰতলা গাঁৱৰ শিল্পীগৰাকীৰ ঘৰত উপস্থিত হ'ল দুধনৈৰ ৰাজচক্ৰ বিষয়া উৰ্মি মেধি সাময়িক সকাহৰ বাবে ৰাজচক্ৰ বিষয়াগৰাকীয়ে দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰে কিছু খাদ্য সামগ্ৰী ইয়াৰ উপৰিও অতি কম দিনৰ ভিতৰতে পৰিয়ালটোক এটা চৰকাৰী গৃহ ৰেচন কাৰ্ড ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ মাতৃক শিল্পী পেঞ্চন বিধৱা ভগ্নীক পেঞ্চন কনিষ্ঠ ভগ্নীক অবিবাহিত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰাৰ লগতে দিব্যাংগ ভগ্নীগৰাকীকো সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ইয়াৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জ্ঞাপন কৰে গাঁওখনৰ ৰাইজে